Hello everyone, welcome back to Awesome GK YouTube channel. Monokol hokoloke swagatom janaisu amar YouTube channel or onno eta notun video loi. Ajir ei video ti ami apnalokor agontuk onusthito hobo laga ADRE grade 3 aru grade 4 porikhar babe sahayak hoa koi eta notun mock test loi isu. Monokol aji ami mock test series or prothom to video loi isu. To ei video ti ami total 50 ta question discuss korim. এই 50 টা কোৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা কোৱেশ্যন শুদ্ধ কৰিব পাৰে আমাক হেকত কমেন্টত জনাই দিব। বন্ধুসকল আজি মক টেষ্টৰ প্ৰথম প্ৰশ্নটো হৈছে Who was the author of the medieval Assamese text হস্তি বিদ্যাৰ্ণৱ? মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখনৰ লেখক কোন আছিল? কাৰেক্ট আনসাৰ ইজ অপচন সি সুকুমাৰ বৰকাইত। মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যাৰ্ণৱৰ লেখক আছিল সুকুমাৰ বৰকাইত। Next question hoise Who among the following is the first Assamese translator of Ramayan? Tolor hokolor bhitorot Ramayanor prothom Okhomia onubadok kun asil? Huddor is option B Madhav Kondoli. Monokol Ramayanor prothom Okhomia onubadok asil Madhav Kondoli. Next question hoise Which of the following books is the most important literary source for the study of early history of Assam? অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থই আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস? কাৰেক্ট আনসাৰ ইজ অপচন বি দা কালিকা পুৰাণ। অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎসটো হৈছে কালিকা পুৰাণ। পিছৰ প্ৰশ্নটো হৈছে Who founded the Pala dynasty in কামৰূপ? কামৰূপত পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? Correct answer to option A Brahmopal. Kamrupor Palbangkh Brahmopale প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে Which of the following was nicknamed as Silarai? তলৰ কোনজনক Silarai বুলি ডাক নাম দিয়া হৈছিল? শুদ্ধটো হৈছে অপচন বি শুক্লধ্বজ। মনকল শুক্লধ্বজক Silarai বুলি ডাক নাম দিয়া হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Who was the greatest monarch of the Kuch dynasty? কুচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? কাৰেক্ট আনসাৰ অপচন সি নৰনাৰায়ণ। কুচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ। নাও কোৱেশ্চন নম্বৰ 7 Which of the following Ahom king conducted the first ever census? তলৰ কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে লোকপিয়ল আৰম্ভ কৰিছিল? শুদ্ধটো অপচন সি সুহুংমুং। আহোম স্বৰ্গদেউ সুহুংমুঙে প্ৰথমবাৰৰ বাবে লোকপিয়ল আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্ন ধুধৰ আলী was built during whose reign? ধুধৰ আলী কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? The correct answer is option A গদাধৰ সিংহ। গদাধৰ সিংহৰ ৰাজত্বকালতে ধুধৰ আলী নিৰ্মাণ কৰা হৈছিল। নেক্সট কোৱেশ্চন Who signed the Treaty of Osur Ali in 1639? 1639 চনত অখুৰৰ আলীৰ চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? শুদ্ধটো অপচন ডি আহোম এণ্ড মোগল। 1639 চনত অখুৰৰ আলী চুক্তিটো আহোম আৰু মোগলসকলৰ মাজত স্বাক্ষৰিত হৈছিল। কোৱেশ্চন নম্বৰ 10 হৈছে Who introduced pike system during Ahom rule? আহোম শাসনৰ সময়ত পাইক ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? মনকল শুদ্ধটো অপচন সি মুমাই তামুলী বৰবৰুৱা। আহোম শাসনৰ সময়ত মুমাই তামুলী বৰবৰুৱাই পাইক ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল। বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো। এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব। মেথছ আৰু ৰিজনিং সলভ কৰা পাব, প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব। আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে। আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো। এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব। তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব। তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। নেক্সট প্ৰশ্নটো হৈছে
Who directed the film Halodhia Soraye Baudhan Khai? Halodhia Soraye Baudhan Khai ছবিখন কোনে পৰিচালনা কৰিছিল? ইয়া শুদ্ধটো অপচন বি জাহনু বৰুৱা। জাহনু বৰুৱাই হালধীয়া চৰায়ে বাওধান খাই ছবিখন পৰিচালনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে দেওধানী ইজ এ ফল্ক ডান্স অফ হুইচ অফ দ্য ফলোইং কমিউনিটি? দেওধানী তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য? মনোকল শুদ্ধটো অপচন এ কছাৰী। দেওধানী হৈছে কছাৰী সম্প্ৰদায়ৰ এটা লোকনৃত্য। নাও কুৱেশ্যন নম্বৰ 13 Nongkrem Dance Festival is celebrated in which of the following northeastern state? উত্তৰ পূবৰ কোনখন ৰাজ্যত নংক্ৰেম নৃত্য উৎসৱ পালন কৰা হয়? মনোকল শুদ্ধটো অপচন সি মেঘালয়। উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যখনত নংক্ৰেম নৃত্য উৎসৱটো পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে where is কমলাবাৰী সত্ৰ লোকেটেড? কমলাবাৰী সত্ৰ ক'ত অৱস্থিত? শুদ্ধটো অপচন ডি মাজুলী। মনোকল অসমৰ মাজুলীত কমলাবাৰী সত্ৰ অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে where did the battle of পথৰুঘাট take place? পথৰুঘাটৰ ৰণ কোন ঠাইত সংঘটিত হৈছিল? কাৰেক্ট আনসাৰটো হৈছে অপচন ডি দৰং। পথৰুঘাটৰ ৰণ দৰঙত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে who was the first ICS officer of Assam? অসমৰ প্ৰথম ICS বিষয়া কোন আছিল? ইয়া শুদ্ধটো অপচন এ আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম গৰাকী ICS বিষয়া আছিল আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে what is the name of the first Assamese female singer to win the national award? ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী গৰাকীৰ নাম কি? মনোকল শুদ্ধটো অপচন বি তৰালী শৰ্মা। মনোকল ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী গৰাকী আছিল তৰালী শৰ্মা। নেক্সট প্ৰশ্নটো হৈছে which is the only IIT located in Assam? অসমৰ কোনখন চহৰত একমাত্ৰ IIT খন অৱস্থিত? ইয়াৰ শুদ্ধটো হৈছে অপচন এ গুৱাহাটী। অসমৰ একমাত্ৰ IIT খন গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে what is the name of the first female SCS officer of Assam? অসমৰ প্ৰথম মহিলা SCS বিষয়াগৰাকীৰ নাম কি? The correct answer is option B সুচিব্ৰত ৰয় চৌধুৰী। অসমৰ প্ৰথম মহিলা SCS বিষয়াগৰাকী আছিল সুচিব্ৰত ৰয় চৌধুৰী। নেক্সট কুৱেশ্যনটো হৈছে where is the ভৈৰৱী টেম্পল located? ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো হৈছে অপচন ডি তেজপুৰ। মনোকল তেজপুৰত ভৈৰৱী মন্দিৰ অৱস্থিত। নাও কুৱেশ্যন নম্বৰ 21 which traveler came to Assam with মিৰ্জুমলা? মিৰ্জুমলাৰ লগত কোনজন পৰিব্ৰাজক অসমলৈ আহিছিল? ইয়াৰ শুদ্ধটো অপচন এ চিহাবুদ্দিন তালিচ। মিৰ্জুমলাৰ লগত চিহাবুদ্দিন তালিচ নামৰ পৰিব্ৰাজকজন অসমলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে which hero of Assam fought for the Pandavas in the battle of কুৰুক্ষেত্ৰ? কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল? ইয়াৰ শুদ্ধটো হৈছে অপচন বি ঘটোৎকচ। কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ ঘটোৎকচে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে when was the historic battle of Alaboi fought between Ahom and the Mughals? আহোম আৰু মোগলৰ মাজত ইতিহাস সখ্যাত আলাবৈ ৰণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধটো অপচন এ 1669 চনৰ 5 আগষ্টত। মনোকল 1669 চনৰ 5 আগষ্ট তাৰিখে আহোম আৰু মোগলৰ মাজত ইতিহাস সখ্যাত আলাবৈ ৰণ সংঘটিত হৈছিল। নাও কুৱেশ্যন নম্বৰ 24 which Assamese writer is also known as বকুল বনৰ কবি? কোনজন অসমীয়া সাহিত্যিকক বকুল বনৰ কবি বুলি জনা যায়? কাৰেক্ট আনসাৰটো অপচন ডি আনন্দ চন্দ্ৰ বৰুৱা। মনোকল অসমীয়া সাহিত্যিক আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে গৌতম বুদ্ধ was born at? গৌতম বুদ্ধৰ জন্ম হৈছিল মনোকল গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ লুম্বিনী নেপাল। গৌতম বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনী নামৰ ঠাইত। নাও কুৱেশ্যন নম্বৰ 26 where did the স্বচ্ছ ভাৰত অভিযান start?
স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল কাৰেক্ট আনসাৰ হৈছে অপচন এ ৰাজঘাট ৰাজঘাটৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন হু কম্প'জ দা নামঘোষা নামঘোষা কোনে ৰচনা কৰিছিল বনকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ মাধৱদেৱ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল নেক্সট কোৱেশ্চন হৈছে জিয়াভৰালী ৰিভাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম জিয়াভৰালী নদী অসমৰ কোনখন জিলাত অৱস্থিত কাৰেক্ট আনসাৰ হৈছে অপচন এ শোণিতপুৰ জিয়াভৰালী নদীখন অসমৰ শোণিতপুৰ জিলাত অৱস্থিত নাও কোৱেশ্চন নম্বৰ 29 হু কম্প'জ দা সং বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল The correct answer is option B, Bankim Chandra Chatterjee. Monokol, Bonde Matram গীতটি ৰচনা কৰিছিল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় অৰ্থাৎ বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জীয়ে নেক্সট প্ৰশ্নটো হৈছে which was the first daily newspaper in Assam কোনখন অসমৰ প্ৰথম দৈনিক বাতৰি কাকত আছিল কাৰেক্ট আনসাৰ হ'ব অপচন বি দৈনিক বাতৰি অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত আছিল দৈনিক বাতৰি নাও question number 31 how many constituencies are in the Lok Sabha from Assam অসমৰ পৰা কিমানটা সমষ্টি লোকসভাত আছে উত্তৰটো হৈছে অপচন বি 14 অসমৰ পৰা 14টা সমষ্টি লোকসভাত আছে নেক্সট কোৱেশ্চন হৈছে what is the name of the capital of Lakshadweep লাক্ষাদ্বীপৰ ৰাজধানীখনৰ নাম কি মনকল ইয়াৰ উত্তৰটো হৈছে অপচন ডি কাভাৰাত্তি লাক্ষাদ্বীপৰ ৰাজধানীখন হৈছে কাভাৰাত্তি নেক্সট কোৱেশ্চনটো হৈছে The Arjun Award is given for which of the following category? তলৰ কোনটো হিতানৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়? উত্তৰটো অপচন ডি স্পৰ্টছ বা ক্ৰীড়া। অনুকল স্পৰ্টছৰ ক্ষেত্ৰত অৰ্থাৎ ক্ৰীড়াৰ ক্ষেত্ৰত অৰ্জুন বঁটা প্ৰদান কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে In which year was the Constitution of India adopted? ভাৰতৰ সংবিধানখন কিমান চনত গ্ৰহণ কৰা হৈছিল? Correct answer to option C 26 November 1949 অৰ্থাৎ 26 নৱেম্বৰ 1949 চনত ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে ষ্টেট এনিমেল অফ আসাম অনুকল অসমৰ ৰাজ্যিক প্ৰাণী কোনটো Correct answer to option A one horn rhinoceros অসমৰ ৰাজ্যিক প্ৰাণী হৈছে এশিঙীয়া গড় Now question number 36 Saina Nehwal is associated with which sport? Monokal Saina Nehwal kuntu khelor logot jorito. The correct answer to option A badminton. Saina Nehwal badminton khelor logot jorito. Next question to hoise who had written the book named Prahlad Charitra? Prahlad Charitra namor granthokon kune likhisil? Ya hudorto to option A Hem Saraswati. Prahlad Charitra নামৰ গ্ৰন্থখন হেম সৰস্বতীয়ে লিখিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দা ফাৰ্স্ট ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল মনগল কাৰেক্ট আনসাৰটো অপচন সি সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা ইণ্ডো পাকিস্তান বৰ্ডাৰ কল্ড ভাৰত পাকিস্তান সীমান্তক কি বুলি কোৱা হয় या correct answer to option A Red Cliff Line ভাৰত আৰু পাকিস্তানৰ হিমাৰেখা দলক Red Cliff Line বুলি কোৱা হয় Now question number 40 In which year was the Assam Sahitya Sabha founded অসম সাহিত্য সভা কোন বছৰত প্ৰতিষ্ঠা হৈছিল Correct answer to option A 1917 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল Next প্ৰশ্নটো হৈছে Which one is the longest epic of the world? পৃথিৱীৰ আটাইতকৈ দীঘলীয়া মহাকাব্য কোনখন? মনকল উত্তৰটো হৈছে অপচন সি মহাভাৰত। পৃথিৱীৰ আটাইতকৈ দীঘলীয়া মহাকাব্যখন হৈছে মহাভাৰত। নেক্সট প্ৰশ্নটো হৈছে The University of Nalanda was set up by which Gupta ruler? নালন্দা বিশ্ববিদ্যালয় কোন গুপ্ত শাসকে স্থাপন কৰিছিল? Correct answer to option A Kumar Gupta first Kumar Gupta প্ৰথমে নালন্দা বিশ্ববিদ্যালয় স্থাপন কৰিছিল পিছৰ প্ৰশ্নটো হৈছে where is the only
cement factory in Assam located? অসমৰ একমাত্ৰ সিমেন্ট কাৰখানাটো ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ বুকাজান। অসমৰ একমাত্ৰ সিমেন্ট কাৰখানাটো বুকাজানত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে Heliodorus was the Greek ambassador of which of the following Indo-Greek kings? Heliodorus তলৰ কোনজন ভাৰত গ্ৰীক ৰজাৰ গ্ৰীক ৰাষ্ট্ৰদূত আছিল? মনোগল কাৰেক্ট আনসাৰটো হ'ব অপচন এ এন্টিএলচিডাছ নিকোফেৰাছ। মনোগল হেলিওডোৰাছ এন্টিএলচিডাছ নাইকোফেৰাছৰ ৰাষ্ট্ৰদূত আছিল। নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ অশোক ইনভেড কলিংগ? কোন বছৰত অশোকে কলিংগ আক্ৰমণ কৰিছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন এ 261 BC। অশোকে খ্ৰীষ্টপূৰ্ব 261 চনত কলিংগ আক্ৰমণ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে হু সেড ইউ গিভ মি ব্লাড আই উইল গিভ ইউ ফ্ৰীডম? কোনে কৈছিল তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম? শুদ্ধটো হৈছে অপচন ডি সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোসে কৈছিল যে তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। নেক্সট কোৱেশ্চন হৈছে where was Muhammad Ghori the ruler? মুহাম্মদ ঘুৰি কোৰ শাসক আছিল? কাৰেক্ট আনসাৰ হৈছে অপচন এ আফগানিস্তান। মুহাম্মদ ঘুৰি আফগানিস্তানৰ শাসক আছিল। নাও কোৱেশ্চন নম্বৰ 48 according to the belief of Buddhists who is considered to be the next incarnation of Gautam Buddha? বৌদ্ধসকলৰ বিশ্বাস অনুসৰি গৌতম বুদ্ধৰ পৰৱৰ্তী অৱতাৰ কোন বুলি গণ্য কৰা হয়? কাৰেক্ট আনসাৰটো অপচন সি মৈত্ৰেয়। বৌদ্ধসকলে বিশ্বাস কৰে যে গৌতম বুদ্ধৰ পৰৱৰ্তী অৱতাৰটো হ'ব মৈত্ৰেয়। নেক্সট কোৱেশ্চনটো হৈছে which general was responsible for the জালিৱানাৱালাবাগ মেছেকিয়াৰ? জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ বাবে কোনজন জেনেৰেল দায়ী আছিল? ইয়াৰে শুদ্ধটো হৈছে অপচন সি জেনেৰেল ডায়েৰ। জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ বাবে জেনেৰেল ডায়েৰ দায়ী আছিল। আজি মক টেষ্টটোৰ শেষৰ কুৱেশ্যনটো হৈছে হু ৰট দ্য বুক ঝান্সী কি ৰাণী? ঝান্সী কি ৰাণী কিতাপখন কোনে লিখিছিল? মনোকল কাৰেক্ট আনসাৰটো অপচন এ বৃন্দাবনলাল বৰ্মা। ঝান্সী কি ৰাণী নামৰ কিতাপখন বৃন্দাবনলাল বৰ্মাই লিখিছিল। আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।